বনৰগাঁৱত UPPL দলৰ বৃহৎ যোগদান কাৰ্যসূচী ৰূপায়ণ বিটিআৰ প্ৰধান প্ৰমোদ বৰুৱে নতুনকৈ যোগদান কৰা সকলক জনাই আদৰণি কোকৰাঝাৰ জিলাৰ বনৰগাঁৱত কেইবা শতাধিক লোক BPF কংগ্ৰেছ GSP আদি দল ত্যাগ কৰি UPPL দলত যোগদান উক্ত যোগদান কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিটিআৰ প্ৰধান তথা UPPL দলৰ সভাপতি প্ৰমোদ বৰুৱে জনাই আদৰণি বনৰগাঁৱত যোগদান কাৰ্যসূচী প্ৰমোদ বৰুৰ লগতে কেইবাজনো EM উপস্থিত থকাৰ লগতে দলীয় কৰ্মকৰ্তা উপস্থিত থাকে मेरा नाम जोइनिं हाबाफारियाव BPF आरो कंग्रेस हानजानिफ्राय जोंनि गेजेराव जरायना फैदों गासै 11 गाव सिनिजिब्रै কোকৰাঝাৰ সমষ্টি বাউকুংৰি সমষ্টি একেলগে লগ হৈ পেলাই আমি কোকৰাঝাৰৰ কাশীবাৰী গাঁওবুঢ়া ভৱনৰ ওচৰত আমি আনুষ্ঠানিকভাৱে 3 নম্বৰ যি অৰুণোদয় আৰম্ভ যে হ'ব এই আৰম্ভ হ'ব লগা আমাৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিলোঁ এটা আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে আগত পঞ্চায়তত দিয়া হৈছিল আমাৰ ইয়াত পঞ্চায়ত নাই আমাৰ ইয়াত VCDC এই VCDCৰ চেয়াৰমেন মেম্বাৰ সকলে ভগাই দিছিল কিছুমানে বেয়া পাইছিল আমাৰ চেয়াৰমেন মেম্বাৰ সকলক আমাক দিয়া নাই তেওঁলোকে দিছে যিমান VCDC আহিছে সিমানে তেওঁলোকে ভালকে ভগাই দিছে কম যিহেতু আহিল কম মানুহক দিব পৰা গ'ল কিন্তু আমি কৈছো আৰু আহিব আৰু সেই মতে তৃতীয়বাৰৰ কাৰণে অৰুণোদয় এতিয়া আমাৰ হাতত আহি পৰিছে গতিকে এতিয়া নতুন নিয়ম বনাইছে বুথ কমিটি 3জন মানুহক লৈ পেলাই এটা কমিটি গঠন কৰা হ'ব কি 3জন বিজেপিৰ পৰা এজন UPPL ৰ পৰা এজন AGPৰ পৰা এজন 3জনীয়া কমিটি হ'ব বহু আমাৰ অঞ্চলত বহু আমাৰ বুথ কমিটি BJP নাই AGP নাই সেইবিলাকত আমি আমাৰ মানুহকে লৈ পেলাই 3জনীয়া আমি কমিটি বনাম য'ত কৰি দিছে যে UPPL দলৰ নেতৃত্বত প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যি চৰকাৰ চলি আছে নিশ্চিত ৰূপে ৰাইজৰ সেৱা আগবঢ়াবলৈ কোনো ছুটি ৰাখা নাই আৰু সেই কাৰণে মই যিখিনি গম পালো যে একদিনত এইখন প্ৰগ্ৰাম অৰ্গানাইজ কৰা হৈছে আৰু একদিনত যে ইমান মানুহ জমা হ'ল সেইটোৱে প্ৰমাণ কৰিছে যে UPPL দল ৰাইজৰ দল হয় আৰু হাত চাপৰি মানিম সেই কাৰণে আমাৰ বনৰগাঁও ব্লক কমিটি UPPLৰ পৰা দুদিন আগত তেখেতসকলে কৈছিলে যে বনৰগাঁৱত এটা জইনিং কাৰ্যসূচী হ'ব আৰু আজি আমি ইয়াতে আহি উপস্থিত হৈ দেখিলো যে সঁচাকৈ বনৰগাঁও ব্লক কমিটি UPPL বহুত শক্তিশালী হ'ল বহুত দীঘলীয়া সময় এই অঞ্চলত BPF-এ তেখেতসকলৰ MCLA ইয়াত আছিলে EM আছিলে এইখিনি সময়ত বনৰগাঁও অঞ্চলৰ ৰাইজক প্ৰতাৰণা কৰাৰ কাৰণে বনৰগাঁও অঞ্চলৰ ৰাইজক তেখেতসকলে যিখিনি বিশ্বাস দিব লাগিছিলে সেই বিশ্বাসটো দিব নোৱাৰাৰ কাৰণে যিখিনি কমিটমেণ্ট দিছিলে সেইটো ৰাখিব নোৱাৰাৰ কাৰণে বনৰগাঁও অঞ্চলৰ বড়ো মাইনৰিটি আদিবাসী বিভিন্ন জনগোষ্ঠী আজি UPPLত যোগদান কৰিছে আমি তেখেতসকলক আদৰি লৈছোঁ সকলোকে আমি আদৰণি জনাইছোঁ আৰু ইয়াৰ পিছত আহি থকা সময়ত বনৰগাঁও অঞ্চলৰ ৰাইজৰ যিবিলাক অভাৱ অভিযোগ এটো সমাধান কৰাৰ কাৰণে এইবিলাক গোটেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি আগবাঢ়ি যাম ইতিমধ্যে বৰগাঁও অঞ্চলৰ কিছুমান সমস্যা ৰাইজে যিবিলাক দিছে কবাত কালভাৰ লাগে কবাত এগ্ৰি বান লাগে কবাত ৰাস্তা লাগে এইবিলাক বহুতখিনি কাম কৰা হৈ গ'ল ইয়াত বাগান অঞ্চলো আছে বাগান অঞ্চলতো সৰু সুৰা সমস্যা হৈ থাকে এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি বিভিন্ন আঁচনি হাতত লোৱা হৈছে গতিকে অনাগত দিনত
কোকৰাঝাৰ জিলা হিচাপে আজি UPPLে কোকৰাঝাৰ জিলাত বহুতখিনি কাম কৰিছে আৰু সেইকাৰণে অধিক শক্তিশালী হৈ গৈ আছে আৰু অনাগত দিনত আৰু অধিক শক্তিশালী হ'ব আৰু আহি থকা সময়ত মই যি দেখিছোঁ আৰু এমাহ দুমাহৰ পিছত যে প্ৰত্যেকটো সমষ্টিত UPPLৰ যিটো সমৰ্থন সেইটো 60-ৰ পৰা 70% যাব, এইটো 40টা সমষ্টিত এই পৰিৱেশটো দেখিবলৈ পোৱা গৈছে।